Hello students, আমাৰ HSLC 2024 হয়তো এনে ধৰণৰ কিছুমান MCQ আহিব পাৰে যাৰ আনসাৰ হয়তো আমি নাজানো বা তাৰ কাৰেক্ট এনসাৰটো উলিয়াবলৈ আমাৰ অসুবিধা হ'ব পাৰে তেন্তে আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিব গৈছো MCQৰ কাৰেক্ট আনসাৰ উলিওৱাৰ কিছুমান ট্ৰিক্স এণ্ড টিপছ যাৰ দ্বাৰা তোমালোকে যদি MCQৰ আনসাৰ নাজানাও তথাপিও তোমালোকে কাৰেক্টলি আনসাৰ কৰি থৈ আহিব পাৰিবা তেন্তে হা ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া MCQ কাৰেক্ট অপচন উলিওৱাৰ ফাৰ্ষ্ট ট্ৰিকটো হৈছে লং অপচন এতিয়া তোমালোকে দেখিবা যে আমাৰ যোনবিলাক অপচন দিয়া থাকে যোনটো আটাইতকৈ লং হয় লং অপচন যেনেকৈ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে দেখা পাইছা দো হি ৱাজ আৰ্ডেণ্ট ফেন ৰাজবীৰ ডিড নট গিভ ইণ্টাৰেষ্ট টু ৰিড ডিটেক্টিভ বুকছ ইন দ্য ট্ৰেইন বিকজ ইয়াতে হি ফিল টায়াৰ্ড হি ফিল আনকমফৰ্টেবল হি ৱাজ হেভিং টি হি ৱাজ কিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰী তো এইটো অপচন কাৰেক্ট হয় ইয়াত চাবা তোমালোকে মেক্সিমাম কেছত আমি দেখা পাওঁ যে আটাইতকৈ যোনটো লং অপচন থাকে সেইটোৱে কাৰেক্ট হয় ঠিক তেনেদৰে তোমালোকে ছেকেণ্ড নম্বৰটো দেখা পাইছা টি প্লাকাৰ্ছ ৱেয়াৰিং প্লাষ্টিক এপ্ৰনছ তো এইটোৰ চোৱা তোমালোকে আটাইতকৈ যোনটো লং আছে সেইটো হয় আৰু বাকী কুৱেশ্যনবিলাকো যদি চোৱা আটাইতকৈ লং থকা অপচনটোৱে হৈছে ইয়াৰ কাৰেক্ট এনচাৰ কিন্তু সাৱধান হ'বা হয়তো কেতিয়াবা এইটো ফৰ্মুলা ইউজ নহ'বও পাৰে গতিকে অলপ ভাবি চিন্তি দিক লগাবা এতিয়া কাৰেক্ট MCQ ওলোৱাৰ ছেকেণ্ড ট্ৰিক্সটো হৈছে অল অফ দি এবভ যেতিয়া কুৱেশ্যন এটাত অল অফ দি এবভ অপচন থাকে তেতিয়া মেক্সিমাম কেছত আমাৰ চান্স থাকে যে অল অফ দি এবভে কাৰেক্ট এনচাৰ হ'ব কিন্তু তাৰ বাবে তোমালোকে অপচনকেইটা গোটেইকেইটা পঢ়িব লাগিব তাৰ ভিতৰত যদি ওপৰৰ তিনিটাৰ ভিতৰত যদি দুটাও তোমালোকৰ লাগিছে যে এই দুটা শুদ্ধ হ'ব যেন লাগিছে তেন্তে তোমালোকে অল অফ দি এবভ অপচনৰ লগত যাব পাৰা ইয়াৰ নেক্সট ট্ৰিকটো হৈছে চিমিলাৰ অপচনছ তো তোমালোকে ইয়াত অপচন দেখিছা এ নম্বৰ আছে 1 বি আছে 0 চি আছে -1 আৰু ডি আছে 2 তো ইয়াতে যদি আমি চিমিলাৰ চাওঁ 1 আৰু -1টো হৈছে আমাৰ চিমিলাৰ গতিকে এইখিনিত এনে ধৰণৰ অপচন দিয়া হয় তোমালোকে কনফিউজ কৰিবলৈ তো প্ৰথমতে তোমালোকে ট্ৰাই কৰিবা এই দুটাৰ মাজত কিবা কাৰেক্ট এনচাৰ বিচাৰিবলৈ ট্ৰাই কৰিবা আৰু যদিহে কাৰেক্ট এনচাৰ নাথাকে চিমিলাৰ ৱৰ্ডবিলাকত বা চিমিলাৰ নাম্বাৰবিলাকত তেতিয়া তোমালোকে বাকী দুটা অপচন চাবা তো এনেধৰণৰ চিমিলাৰ ৱৰ্ড হয়তো আমাৰ ছ'চিয়েল ছায়েন্সৰ হয়তো কিছুমান ইয়াৰ আহিব পাৰে যেনেকৈ তোমালোকক দিলে 1969 আৰু এটা অপচন দিলে 1996 তো সেই দুটাত প্ৰথমতে ট্ৰাই কৰিবা যে 1969 বা 1996টো শুদ্ধ হয় নেকি সেইটো ভাবিব চেষ্টা কৰিবা তেতিয়া তোমালোকৰ সোনকালে হ'ব তো কুৱেশ্যনটো যদি একেবাৰে নাজানা থাকে তেন্তে তোমালোকে তাৰে ভিতৰত মানে চিমিলাৰ ৱৰ্ডৰ ভিতৰতে তোমালোকে এটা অপচন তাত টিক কৰি আহিব পাৰা যাতে তোমালোকৰ মানে শুদ্ধ হোৱাৰ চান্সটো বেছি বাঢ়ি যায় তো নেক্সট আমাৰ ট্ৰিকটো হৈছে এক্সট্ৰিম ভেলু তো এই এক্সট্ৰিম ভেলুটোৰ ট্ৰিক্সটোৱে কাম দিব মেথছৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে মেথছৰ যোনবিলাক অপচন থাকে তাত থকা ডাঙৰ অপচনটো মেক্সিমাম ক্ষেত্ৰত কি হয় সেইটো আনচাৰ নহয় যেনেকৈ ইয়াতে তোমালোকে দেখা পাবা 4 নম্বৰটো চোৱা তোমালোকে অপচনকেইটা 1 0 -1 2 তো ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হৈছে 2 হৈছে গতিকে 2টো আনচাৰ নহয় ছেম তেনেকৈ 5 নম্বৰটো তোমালোকে চাব পাৰা 12 10 15 20 তো ইয়াতে এক্সট্ৰিম ভেলুটো কোনটো 20 তো মেথছৰ ক্ষেত্ৰত তোমালোকে চাবা আটাইতকৈ ডাঙৰ যোনটো অপচন আছে সেইটো কিন্তু আগতে তোমালোকে ট্ৰাই নকৰিবা আগতে সেই সৰু নম্বৰকেইটা ট্ৰাই কৰি ল'বা তো MCQ ওলোৱাৰ লাষ্ট আমাৰ ট্ৰিক্সটো হৈছে অপচন বি এণ্ড চি তোমালোকে যদিহে MCQৰ আনচাৰখিনি চোৱা তেন্তে চাবা মেক্সিমাম আনচাৰ কিন্তু বি আৰু চিৰ মাজতে থাকে মেক্সিমাম কৈছোঁ মই গোটেইখিনি বল কোৱা নাই মই মেক্সিমাম কৈছোঁ যে মেক্সিমাম বি আৰু চি অপচনতহে থাকে গতিকে যদিহে তোমালোকৰ কিবা কনফিউজন থাকে বা নজনা থাকে তেন্তে তোমালোকে টিক কৰোঁতে মানে নজনা কুৱেশ্যন এটা টিক কৰোঁতে তোমালোকে বি বা চিতহে তোমালোকে কি কৰি থৈ আহিবা অপচনত টিক কৰি থৈ আহিবা তেতিয়া তোমালোকৰ সেই আনচাৰটো শুদ্ধ হোৱাৰ মেক্সিমাম চান্স থাকিব ইয়াতে আৰু এটা বোনাছ টিপছ যে তোমালোকৰ যদিহে এনেকুৱা হয় যে তোমালোকে ধৰা 5টামান MCQ তোমালোকে পাৰা নাই একেবাৰে আনচাৰ নাজানাই উলিয়াব পৰা নাই তো তোমালোকে কি কৰিব লাগিব এতিয়া মই ধৰি লৈছোঁ যে মই 41ৰ পৰা 45লৈকে মই একেবাৰে এইখিনি ওলাবই পৰা নাই তো মই এৰি থৈ নাহিম কাৰণ যিহেতু আমাৰ MCQত নিগেটিভ মাৰ্কিং নাই গতিকে আমি ভুল হ'লেও আমি কি কৰি আহিম গোটেইকেইটা আমি মাৰ্ক কৰি আহিম তো আমি কি কৰিম মই যিহেতু অলৰেডি ক'লোঁ যে শুদ্ধ মেক্সিমাম কি হয় আনচাৰ বি বা চিত থাকে গতিকে মই ধৰি ল'ম মই কি কৰিম বিখিনিয়ে মাৰিম ধৰি লৈছোঁ মই কি কৰিম 5টা মই কি কৰিম বিতে মাৰি আহিম বা মই কি কৰিম বি নামাৰিলেও মই কি কৰিম গোটেইকেইটাক মই কি কৰিম চি মাৰি থৈ আহিম তো ইয়াত তোমালোকৰ মই জাষ্ট এটা এক্সাম্পল দিলোঁ তোমালোকৰ হয়তো কেতিয়াবা মাজেও থাকিব পাৰে হয়তো তোমালোকে 15টো পৰা নাই আকৌ 19 পৰা নাই 30 পৰা নাই 41 পৰা নাই তো চবতে তোমালোকে কি কৰিবা বি মাৰি গৈ থাকিবা বা চি তেনেকৈ মাৰি গৈ থাকিবা তো তেতিয়া কি হ'ব তোমালোকৰ মেক্সিমাম চান্স থাকিব যে তোমালোকৰ আনচাৰটো কাৰেক্ট হওক কিন্তু তোমালোকে যদি উল্টা পুল্টা মাৰা এ ডি বি চি তেনেকৈ মাৰা তোমালোকৰ কিন্তু
শুদ্ধ হোৱাৰ চান্সটো কমি যাব গতিকে তোমালোকে এটা থিৰাং কৰি ল'বা যে মই BA মাৰিম নজনাটো বা মই C মাৰিম তো এইখিনি আছিলে এই গোটেইখিনি ট্ৰিক্সখিনি তেওঁলোকৰ কাৰণে যিসকলে MCQ একেবাৰে নাজানে বা কোনো এটা কুৱেশ্যনত তেওঁলোকে ফচি গৈছে তেওঁলোকে এনচাৰ ওলাব পাৰে তেওঁলোকৰ কাৰণে যিসকলে জানে সেই তেওঁলোকে কিন্তু এইবিলাক ট্ৰিক্স ইউজ কৰিব নালাগে তেওঁলোকে কমপ্লিট আনচাৰ কুৱেশ্যন পঢ়িব আৰু তাৰ শুদ্ধ উত্তৰ তেওঁলোকে নিশ্চয় উলিয়াব পাৰিব নিজে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ